Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি গমে পাইছা আমি 10মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি 5 নম্বৰ লেসনৰ 4 নম্বৰ ক্লাছ আজি ডিসকাস কৰিম। ক্লাছখনত আজি কুৱেশ্যন আনসাৰ বাকি যিখিনি কুৱেশ্যন আনসাৰ আছে আমি এইখিনি ডিসকাশন কৰিম। ইয়াৰ পিছৰ ক্লাছত আমি ইয়াৰ এমসিকিউ ডিসকাস কৰিম। গতিকে তোমালোকে যদি আজি প্ৰথম আহিছে ক্লাছত তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। আৰু ইয়াৰ উপৰি আমি সিটেটৰ আৰু ক্লাস 9 ৰ ক্লাস কৰি আছো। যদি তোমাৰ কোনবা ঘৰত তেনেকুৱা ষ্টুডেন্ট আছে আমাৰ ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰি দিবা। বলা এতিয়া আমি সময় নষ্ট নকৰি আমাৰ ক্লাছবিলাক আৰম্ভ কৰো। তিনটাকে চাৰিটাকে পাঁচটাকে পেজ লৈ প্ৰশ্নাৱলী অনুসৰি আমি কি কৰিছো এক্সপ্লেইন কৰি তাৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন আনসাৰ দিছো। কিছুমান কুৱেশ্যন আনসাৰ আমাৰ ৰখি গৈছিল আগৰ ক্লাছত আৰু প্ৰশ্নাৱলী কুৱেশ্যন আনসাৰ আছে, অনুসৰণী কুৱেশ্যন আনসাৰ আছে। আমি এইখিনি ডিসকাস কৰিম। এমসিকিউ খিনিৰ কাৰণে এক্সট্ৰা ক্লাছ আমি ব্যৱস্থা কৰিম। গতিকে চোৱা 108 কুৱেশ্যনৰ পৰা স্টাৰ্ট কৰিম। 107 লৈ আমি কুৱেশ্যন আনসাৰ ডিসকাস কৰিছো। চোৱা এইটো লেসনত হ'ব পৰা আমি ম্যাক্সিমাম কুৱেশ্যন আমি টাচ কৰিছো। গতিকে এইখিনি যদি তোমালোকে ক্লিয়াৰ কৰা এইটো লেসনৰ পৰা যিখিনি কুৱেশ্যন আহিব মোৰ মতে তোমালোকে 100% এটেন্ড কৰিব পাৰিবা যদি আমাৰ নোটস 100% ফ্লো কৰা। সো এতিয়া 108 নাম্বার কুৱেশ্যন চাবা কি কৈছে। পৰ্যাবৃত্ত তালিকাত কোনফালে অধাতুবোৰ থাকে? তোমালোকে নিশ্চয় পৰ্যাবৃত্ত তালিকা চাইছিলা যে পৰ্যাবৃত্ত তালিকাত কি হয় যে পৰ্যায়ত বাওফালৰ পৰা যিমানে সোঁফাললৈ যাবা সিমানে ধাতৱীয় ধৰ্ম কি হয় কমি যায় আৰু তেতিয়া কি হয় অধাতৱীয় ধৰ্ম বাঢ়ি যায়। অৰ্থাৎ যে পৰ্যাবৃত্ত তালিকাৰ বাওফালে যিমান যাবা তুমি কি হ'ব পৰ্যাবৃত্ত তালিকাৰ বাওফালে যিমান আহিবা তুমি সিমানে ধাতৱীয় ধৰ্মটো বাঢ়িব আৰু বাওফালৰ পৰা যিমানে সোঁফালে যাবা বাওফালৰ পৰা যিমানে তুমি সোঁফাললৈ যাবা তেতিয়া তোমাৰ কি হ'ব তোমাৰ যেটো পাৰমাণৱিক ইলেক্ট্ৰন ত্যাগ কৰাৰ যেটো ক্যাপাসিটি হেতু কি হ'ব পৰ্যায়ত কি হ'ব কমি যাব। সেই কাৰণে কি হ'ব ইহতে ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰিব আৰু ত্যাগ কৰিব নোৱাৰাৰ কাৰণে ইহতে কি হৈ যাব অধাতু লাহে লাহে ধাতুৰ পৰা লাহে লাহে ইহতে অধাতু হৈ যাব। গতিকে বাওফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম কমি যায়। অৰ্থাৎ পৰ্যাবৃত্ত তালিকাৰ কোনফালে অধাতুবোৰ থাকে? আমি জানো বাওফালে অধাতুবোৰ থাকে, সোঁফালে অধাতুবোৰ থাকে, বাওফালে ধাতুবোৰ থাকে। যে বাওফালৰ পৰা সোঁফাললৈ গলে ধাতৱীয় ধৰ্ম কমি যায়। গতিকে এনসাৰ চোৱা পৰ্যাবৃত্ত তালিকাৰ সোঁফালে অধাতুবোৰ থাকে, ৰাইট সাইডত অধাতুবোৰ থাকে। ধাতুকল্প চোৱা মেটালয়েড কি? ধাতুকল্প জানা কিছুমান মৌল আছে যিবোৰ ধাতু আৰু অধাতু ধৰ্ম দেখুৱায় তাক কি বুলি কোৱা হয় ধাতুকল্প। চোৱা যিবোৰ মৌলই ধাতু আৰু অধাতু দুইটাৰে কিছুমান ধৰ্ম প্ৰদৰ্শন কৰে সিহঁতক ধাতুকল্প বা অৰ্ধ ধাতু বুলি কোৱা হয়। ধাতুকল্পৰ আৰু এটা নাম কি? ধাতুকল্পৰ আৰু এটা নাম হ'ল অৰ্ধ ধাতু। ধাতুকল্পৰ আৰু এটা নাম হ'ল অৰ্ধ ধাতু। নিশ্চয় বুজি পাইছা যে ধাতুকল্পৰ আন এটা নাম হ'ল অৰ্ধ ধাতু। অৰ্ধ ধাতু। এতিয়া চোৱা 110 নম্বৰ ধাতুকল্প কেই প্ৰকাৰৰ? ৰটো নহব ধাতুকল্প কেই প্ৰকাৰৰ আৰু কি কি? সো ধাতুকল্প কেই প্ৰকাৰৰ? 7 প্ৰকাৰৰ। যেনে বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। কেইটা? 7 প্ৰকাৰৰ। চোৱা 1 2 3 4 5 6 7টা। গতিকে নিশ্চয় বুজি পাইছা। চোৱা এতিয়া 111 নম্বৰ চোৱা পৰ্যায়ত ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তিত হয়? পৰ্যায়ত ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তিত হয়? চোৱা পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ পৰমাণু এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যোৱাৰ বাবে নিউক্লিয়াৰ আদান ক্ৰমে বৃদ্ধি পায়। চোৱা পৰ্যাবৃত্ত তালিকাত সাপোজ তুমি 2 নম্বৰ পৰ্যায় ধৰা 2 নম্বৰ পৰ্যায়ত চোৱা 2 1 তাৰপিছত 2 2 2 3 2 4 2 5 2 6 2 7 2 8। চোৱা এতিয়া যেতিয়া 2 নম্বৰ পৰ্যায়লৈ যাবা চোৱা বাওফালৰ পৰা যেতিয়া সোঁফাললৈ গৈছা চোৱা যোজক ইলেক্ট্ৰন বাঢ়ি গৈছে। অৰ্থাৎ যোজক ইলেক্ট্ৰন বাঢ়ি গৈছে মানে যে পৰমাণু এটাৰ নিউক্লিয়াছত ডাঙৰ হৈ আছে। যেতিয়া নিউক্লিয়াছ ডাঙৰ হৈ যাব তেতিয়া ইলেক্ট্ৰনক একদম টানকে ধৰিব যেহেতু পাৰমাণৱিক ব্যাসাৰ্ধ কি হয় কমি যায়। টানকে ধৰিব, যেতিয়া টানকে ধৰিব এনেকে যেতিয়া টানকে ধৰিব নহয় তেতিয়া কি হ'ব মাজৰ যেটো গ্যাপস কমি যাব। কমি যোৱাৰ ফলত
পাৰমাণৱিক ব্যাসাৰ্ধ কমি যোৱাৰ বাবে নিউক্লিয়াৰ আদান ক্ৰমান্বয়ে বৃদ্ধি পায় বৰ্ধিত নিউক্লিয়াৰ আদানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থকাৰ ফলত পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণু এটাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে সেই বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম কমি যায় চোৱা যে পৰ্যায় এটা যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া যাবা তেতিয়া চাবা বাওঁফালৰ পৰা সোঁফাললৈ গলে কি হয় সোঁফাললৈ যোৱাৰ লগে লগে পৰমাণু এটা চোৱা যেনেকে আমাৰ প্ৰথম হল যে 2 1 প্ৰথম পৰ্যায় চোৱা প্ৰথম ষ্টেপটো হল 2 1 যে দ্বিতীয় পৰ্যায়ৰ প্ৰথম বৰ্গ তোমালোকে জানাই ইলেক্ট্ৰনৰ বিন্যাসৰ পৰা যিমান কক্ষ থাকে সিমান পৰ্যায় আৰু যোজক ইলেক্ট্ৰনে কি কৰে বৰ্গ নিৰ্ণয় কৰে তাৰ পিছত চোৱা 2 2 এইটো হল লিথিয়াম বেৰিলিয়াম বোৰন হল 2 3 5 নম্বৰ মৌল তাৰ পিছত কাৰ্বন 2 4 6 নম্বৰ মৌল 2 5 নাইট্ৰজেন 2 6 অক্সিজেন এনেকে যদি তুমি যোৱা এনেকে গলে তুমি নিশ্চয় গম পাবা যে চোৱা যোজক ইলেক্ট্ৰন বাঢ়ি গৈছে অৰ্থাৎ নিউক্লিয়াৰ আদান বাঢ়ি গৈছে নিউক্লিয়াৰ আদান বাঢ়িলে পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায় আৰু পাৰমাণৱিক ব্যাসাৰ্ধ কমিলে ই কি কৰিব নিউক্লিয়াৰ আদান যেতিয়া বাঢ়ি যায় তেতিয়া কি হ'ব ই ইলেক্ট্ৰনবোৰক অধিক সক্ৰিয়ভাৱে আকৰ্ষণ কৰি থাকিব যেতিয়া অধিক সক্ৰিয় বলেৰে আকৰ্ষণ কৰি থাকিব তেতিয়া ইলেক্ট্ৰন ত্যাগ কৰাৰ ক্ষমতা কমি যাব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যাব আৰু যেতিয়া কমি যাব তেতিয়া কি হ'ব ধাতৱীয় ধৰ্মটো কমি যাব কাৰণ যিয়ে যিমান ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে তাকে কি ইলেক্ট্ৰন ত্যাগ কৰিলেহে ধাতু হ'ব গতিকে ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা যদি কমি যায় ধাতৱীয় ধৰ্ম কমি যাব নিশ্চয় বুজি পাইছা যে পৰ্যায় এটাত আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত যিমানে বাওঁফালৰ পৰা সোঁফাললৈ যাবা সিমানে তোমাৰ কি হ'ব পাৰমাণৱিক আকাৰ কমি যাব নিউক্লিয়াছৰ মান বাঢ়ি যাব আৰু নিউক্লিয়াছৰ মান যিমানে বাঢ়ি যাব ই ইলেক্ট্ৰনবোৰক নিজৰ ফালে টানি থাকিব আৰু ত্যাগ কৰাৰ প্ৰৱণতা তেতিয়া হেৰুৱাই যাব লাহে কমি যাব আৰু কমি যোৱাৰ লগে লগে ধাতৱীয় ধৰ্ম কমি যাব নেক্সট বৰ্গ ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তিত হয় এনসাৰটো কি লিখা আছে চোৱা যে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ কক্ষৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায় ফলত পৰমাণুৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্ব বৃদ্ধি পায় সেইবাবে বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পায় সেয়েহে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে ধাতৱীয় ধৰ্ম বৃদ্ধি পায় চোৱা যে পৰ্যাবৃত্ত তালিকাত কি হয় সাপোজ আমি মৌল লৈ আছো লিথিয়াম 2 1 এতিয়া দ্বিতীয় পৰ্যায়ৰ চোৱা প্ৰথম বৰ্গৰ মৌল লিথিয়াম দ্বিতীয় পৰ্যায়ৰ 2 1 দ্বিতীয় পৰ্যায়ৰ প্ৰথম বৰ্গ চোৱা দুটা কক্ষ আছে আৰু যোজক ইলেক্ট্ৰন কেইটা আছে এটা আছে দুটা কক্ষ হলে দ্বিতীয় পৰ্যায় আৰু এটা ইলেক্ট্ৰন থাকিলে কি হয় ই এক নম্বৰ বৰ্গত আছে তাৰ পিছত চোৱা লিথিয়াম তাৰ পিছত সোডিয়াম 2 8 1 এতিয়া চোৱা 3 নম্বৰ পৰ্যায় তিনিটা কক্ষ আছে কিন্তু বৰ্গ এক নম্বৰ বৰ্গ তাৰ পিছত চোৱা পটাছিয়াম 19 নম্বৰ 2 8 8 1 এতিয়া চোৱা 1 2 3 4 নম্বৰ বৰ্গ পৰ্যায়ৰ এক নম্বৰ বৰ্গত আছে যোজক ইলেক্ট্ৰন 1 এতিয়া তুমি নিশ্চয় জানা যে ইয়াতে কি হল যে এই পৰমাণু কেইটা যিমানে চোৱা ওপৰৰ পৰা তললৈ আহিছে তললৈ আহিছে যেতিয়া তললৈ আহিছে চোৱা কক্ষৰ সংখ্যা বৃদ্ধি পাইছে প্ৰথমটো আছিল দুটা সেকেন্ডটো আছে তিনটা তাৰ পিছত চাৰিটা পাঁচটা এনেকে বাঢ়ি গৈছে যিমানে কক্ষৰ সংখ্যা বাঢ়ি যাব তেতিয়া কি হ'ব পাৰমাণৱিক আকাৰ বাঢ়ি যাব আৰু পাৰমাণৱিক আকাৰ বাঢ়ি গলে কি হ'ব বহি ইলেক্ট্ৰনক আকৰ্ষণ কৰাৰ ক্ষমতা কমি যাব যে নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্ব বাঢ়ি যাব সেইবাবে কি হ'ব ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা তেতিয়া বাঢ়ি যাব কিয় বাঢ়ি যাব চোৱা দূৰত আছে আকৰ্ষণ কৰিবলৈ সময় লাগিব বা শক্তিৰ প্ৰয়োজন হ'ব গতিকে ইমান শক্তিৰে আকৰ্ষণ কৰিব নোৱাৰিব গতিকে বৰ্গ এটাত
ওপৰৰ পৰা তললৈ পৰমাণুৰ এটাৰ কক্ষ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নিউক্লিয়াছ আৰু বহিতম ইলেক্ট্ৰনৰ মাজত দূৰত্ব বৃদ্ধি পায় ফলত বৰ্গ এটাত ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পায় তেতিয়া ধাতৱীয় ধৰ্ম কি হ'ব যিমানে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৃদ্ধি পাব ধাতৱীয় ধৰ্ম সিমানে কি হ'ব বৃদ্ধি পাব সেই কাৰণে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ কি হয় ধাতৱীয় ধৰ্ম বৃদ্ধি পায় আৰু পৰ্যায় এটাত বাও ফালৰ পৰা সোঁফাললৈ কমি যায় নিশ্চয় বুজি পাইছা চোৱা এতিয়া ধাতুবোৰে সাধাৰণতে কেনেধৰণৰ আয়ন গঠন কৰে তোমালোকে নিশ্চয় জানা ধাতুবোৰে কি কৰে ধনাত্মক আয়ন গঠন কৰে ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰে যিহেতু চোৱা লিথিয়াম যেতিয়া ইলেক্ট্ৰন ত্যাগ কৰিব তেতিয়া এটা ইলেক্ট্ৰন ত্যাগ কৰাৰ লগে লিথিয়াম প্লাস হৈ যাব সাপোজ মেগনেছিয়াম 282 12 নম্বৰ মৌল দুটা ইলেক্ট্ৰন ত্যাগ কৰিব তোমালোকে নিশ্চয় জানা যোজক ইলেক্ট্ৰন যদি এটা বা দুটা বা তিনটা থাকে হেতু অষ্টক পূৰ্ণ কৰিবলৈ বা পৰিপূৰ্ণ যোজক কক্ষ পূৰ্ণ কৰিবলৈ যোজক ইলেক্ট্ৰন ত্যাগ কৰে আৰু ত্যাগ কৰাৰ লগে লগে কেইটা কৰিব দুটা ইলেক্ট্ৰন ত্যাগ কৰাৰ লগে লগে 2+ অৰ্থাৎ ই ধনাত্মক আয়ন গঠন কৰিলে এতিয়া চোৱা অধাতুবোৰে সাধাৰণতে কেনেধৰণৰ আয়ন গঠন কৰে অধাতু যিবিলাক ইলেক্ট্ৰন ত্যাগ কৰে সাপোজ অক্সিজেন 6 নম্বৰ 2 6 এতিয়া এই অষ্টক পূৰ্ণ কৰিবলৈ হলে দুটা ইলেক্ট্ৰনৰ দৰকাৰ কেইটা ইলেক্ট্ৰনৰ দৰকাৰ দুটা অৰ্থাৎ দুটাই গ্ৰহণ কৰিব 2- এতিয়া দুটা গ্ৰহণ কৰিলে 2- হ'ব আৰু ই কি হ'ব এনায়ন গঠন কৰিব মানে ঋণাত্মক আধান গঠন কৰিব যেটো মাইনাস গতিকে অধাতুবোৰে ঋণাত্মক আয়ন এনায়ন গঠন কৰে ধাতুবোৰে কেটায়ন গঠন কৰে আৰু অধাতুবোৰে এনায়ন গঠন কৰে ধাতুৰ অক্সাইডৰ প্ৰকৃতি কি ধাতুৰ অক্সাইডৰ প্ৰকৃতি সদায় কি হয় ক্ষাৰকীয় এটো 2 নম্বৰ লেসনটো তোমালোকে পাবা অধাতুৰ অক্সাইডৰ প্ৰকৃতি কেনেকুৱা অধাতু অক্সাইডৰ প্ৰকৃতি হ'ব আম্লিক নেক্সট one ধাতু কল্পক কিয় অৰ্ধধাতু বোলা হয় কাৰণ ধাতু কল্পবোৰে ধাতুৰ কিছুমান ধৰ্ম দেখুৱায় আৰু অধাতুৰ কিছুমান ধৰ্ম দেখুৱায় সেই কাৰণে ইয়াত কি বুলি কোৱা হয় ধাতু কল্পক অৰ্ধধাতু বুলি কোৱা হয় বা ধাতু আৰু অধাতুৰ মাজৰ মৌল বুলি কোৱা হয় ইয়াত জিগজাগ ৰেখাৰে বুজোৱাইছে তোমালোকক হিদিনা কৈছিল যোৱা ক্লাছত গতিকে আধুনিক কোৱেশ্চন চোৱা 118 নম্বৰ আধুনিক পৰ্যায়বৃত্ত তালিকাত ধাতু আৰু অধাতু কেনেদৰে পৃথক কৰা হৈছে ধাতু আৰু অধাতু কেনেদৰে আমি পৃথক কৰিছো যে আধুনিক পৰ্যায়বৃত্ত তালিকাত ধাতু আৰু অধাতু পৃথক কৰিবলৈ এটা একা বেকা জিগজাগ ৰেখা ব্যৱহাৰ কৰা হৈছে ৰেখাৰ বাওফালে ধাতুবোৰ থাকে আৰু ৰেখাৰ সোঁফালে অধাতুবোৰ থাকে আৰু ৰেখাৰ কাষৰ মৌলসমূহ হল ধাতু কল্প এনেকে জিগজাগ এটা ৰেখা ব্যৱহাৰ কৰা হৈছে আৰু বাওফালে থকা ৰেখা হল ধাতু আৰু সোঁফালে থকা হল অধাতু আৰু ধাতু কল্পবোৰ ক'ত থাকে এই ৰেখাটোৰ কাষত থাকে তাৰ পিছত চোৱা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱা দুটা মৌলৰ নাম লিখা লগতে কাৰণ লিখা চোৱা মেগনেছিয়ামৰ বিষয়ে অলপ জানি লোৱা মেগনেছিয়াম 20টা মৌলটো মুখস্থ আছে তোমালোকৰ 20টা মৌল মুখস্থ যদি নাই কৰি লোৱা লাগিব একদম ইম্পৰ্টেন্ট হয় এটা লাগিবই মেগনেছিয়াম চোৱা মেগনেছিয়াম হল আমাৰ 12 নম্বৰ মৌল গতি ইলেক্ট্ৰনৰ বিন্যাস হল 282 এই দুটা ইলেক্ট্ৰন কি কৰে ত্যাগ কৰে ইয়াৰ যোজ্যতা কিমান 2 ইয়াৰ যোজ্যতা 2 আৰু ই কি হয় ধাতু ইয়াৰ লগত যিবোৰ মিল থাকিব চোৱা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱা দুটা মৌলৰ নাম লিখা এটা দুটা মৌল চোৱা বেৰিলিয়াম চোৱা 4 নম্বৰ 22 হৈ গল এই দুটা ইলেক্ট্ৰন কি কৰিব ত্যাগ কৰিব কাৰণ 1 নম্বৰ কক্ষত দুটা ইলেক্ট্ৰন লাগে গতিকে 1 নম্বৰ কক্ষত এই দুটা ত্যাগ কৰাৰ লগে লগে 1 নম্বৰ কক্ষত দুটা ইলেক্ট্ৰন পাব ইউ ধাতু হয় তাৰ পিছত চোৱা ক্যালসিয়াম 20 নম্বৰ হলে তেতিয়া হলে 2882 পৰমাণু এটা যোজক কক্ষৰ আগৰ কক্ষত 8টা ইলেক্ট্ৰন থাকিব লাগে 2882 এতিয়া চোৱা 2882 এই দুটা ইলেক্ট্ৰন ত্যাগ কৰিব যেহেতু যোজক কক্ষত দুটা ইলেক্ট্ৰন আছে গতিকে ইউ কি হয় যে ধাতু হয় আৰু ই ধনাত্মক আদান গঠন কৰে গতিকে দুয়োটাই কি ধৰ্ম কিয় মেগনেছিয়ামৰ লগত ধৰ্ম মিলিব কাৰণ দুয়োটাৰে যোজ্যতা 2 আৰু দুইটাই 2 নম্বৰ বৰ্গত আছে গতিকে কাৰণ চোৱা মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱা দুটা মৌলৰ নাম হল 1 নম্বৰ বেৰিলিয়াম আৰু 1 নম্বৰ আৰু হল ক্যালসিয়াম কাৰণ তিনিটা মৌলৰ একে বৰ্গত অৱস্থিত তাৰ পিছত প্ৰতিটো মৌলৰ বহিঃকক্ষত দুটাকে যোজক ইলেক্ট্ৰন আছে অৰ্থাৎ যোজ্যতা 2 নেক্সট
চোৱা এতিয়া বহি কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম লিখা চোৱা এটাকৈ ইলেক্ট্ৰন থকা এক নম্বৰ হল লিথিয়াম লিথিয়াম কেই নম্বৰ 3 নম্বৰ মৌল 2 1 তাৰ পিছত পাবা তুমি সোডিয়াম 281 11 নম্বৰ মৌল তাৰ পিছত পাবা পটাছিয়াম 19 নম্বৰ 2881 নিশ্চয় বুজি পাইছা এতিয়া চোৱা যে বহি কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম হল এক নম্বৰ হল লিথিয়াম 2 নম্বৰ সোডিয়াম আৰু 3 নম্বৰ হল পটাছিয়াম 121 নম্বৰ চোৱা বহি কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম লিখা দুটা মৌল আমি ইতিমধ্যে গম পালো চোৱা বেৰিলিয়াম 4 নম্বৰ মৌল 22 তাৰ পিছত পালো আমি মেগনেছিয়াম 12 নম্বৰ 282 তাৰ পিছত পালো ক্যালসিয়াম 20 নম্বৰ 2882 আমি তিনটা মৌলৰ নাম জানো যাৰ যোজক কক্ষত দুটা ইলেক্ট্ৰন আছে বহিতম কক্ষত দুটা ইলেক্ট্ৰন আছে বহিতম কক্ষ মানে যোজক কক্ষ যোজক কক্ষত দুটাকৈ ইলেক্ট্ৰন আছে আমাক লিখিব দিছে মাত্ৰ দুটা মৌলৰ নাম গতিকে আমি লিখিম বেৰিলিয়াম আৰু মেগনেছিয়াম তিনটা দিলে ক্যালসিয়ামও লিখি দিম যি কেইটা দিয়ে সম্পূৰ্ণ বহি কক্ষ থকা তিনটা মৌলৰ নাম মই এখানে মুছি দি আছো সম্পূৰ্ণ বহি কক্ষ চোৱা হিলিয়াম 2 নম্বৰ মৌল এক নম্বৰ কক্ষত কেইটা মৌল ইলেক্ট্ৰন লাগে দুটাই লাগে গতিকে এক নম্বৰ কক্ষত দুটা লাগে দুটাই আছে তাৰ পিছত চোৱা নিয়ন 28 10 নম্বৰ মৌল আৰু চোৱা কি হয় বহি কক্ষত কেইটা ইলেক্ট্ৰন লাগে এক নম্বৰ পৰ্যায় বাদে এক নম্বৰ কক্ষ বাদে যদি এটাতকৈ বেছি কক্ষ থাকে তেনলে বহি কক্ষত 8টা ইলেক্ট্ৰন লাগে 8টাই আছে গতিকে ইয়াৰ যোজ্যতা শূন্য কেইটা মৌলৰ নাম লিখিব দিছে তিনিটা সম্পূৰ্ণ বহি কক্ষ থকা তিনিটা মৌলৰ নাম আৰু এটা চোৱা আৰ্গন 18 নম্বৰ 288 নিশ্চয় বুজি পালা গতিকে বহি কক্ষত থকা তিনিটা মৌলৰ নাম হল সম্পূৰ্ণ বহি কক্ষ থকা তিনিটা মৌলৰ নাম হল হিলিয়াম নিয়ন আৰু কি আৰ্গন নেক্সট চাবা 123 নম্বৰ লিথিয়াম সোডিয়াম আৰু পটাছিয়ামৰ মাজত কি সাদৃশ্য আছে চোৱা লিথিয়াম সোডিয়াম আৰু পটাছিয়াম লিথিয়াম 3 নম্বৰ 2:1 সোডিয়াম 11 নম্বৰ 281 তাৰ পিছত পটাছিয়াম 2881 কি সাদৃশ্য আছে চোৱা প্ৰত্যেকৰে যোজক কক্ষত এটা ইলেক্ট্ৰন আছে আৰু প্ৰত্যেক কেইটা তিনিটাই হল ধাতু গতিকে চোৱা আমি লিখিম যে তিনিটা ক্ষাৰ ধাতু তিনিটা কি ক্ষাৰ ধাতু এলকালি মৌল তাৰ পিছত বহি কক্ষত এটাকৈ যোজক ইলেক্ট্ৰন থাকে তিনটাৰে বা তিনটা ক্ষাৰ ধাতু ধাতুৰ যেটো প্ৰকাৰ ক্ষাৰ ধাতু নেক্সট চোৱা ইহতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু ক্ষাৰকীয় লৱণ গঠন কৰে তুমি 2 নম্বৰ লেসনত এটো পাবাই 3 নম্বৰ লেসনতো তুমি পাবা 124 নম্বৰ চোৱা তুমি মাৰ্ক হিচাপে লিখিবা 2 মাৰ্ক থাকিলে দুটা লিখিবা 3 মাৰ্ক থাকিলে তিনটা লিখিবা বা 2 মাৰ্ক থাকিলে তুমি তিনটা লিখি দিব পাৰা আৰু যদি তুমি এক্সট্ৰাকে এটা জানা লিখি দিবা যদি 3 মাৰ্ক থাকে এইখিনিয়ে যে ই ধাতু হয় আৰু ইয়াত যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে এনেকৈ লিখি দিব পাৰা আৰু এটা যে ইয়াত যোজ্যতা 1 হিলিয়াম আৰু নিয়নৰ মাজত কি মিল আছে ইতিমধ্যে আমি পালো যে হিলিয়াম সুস্থিৰ মৌল এক নম্বৰ কক্ষত দুটা ইলেক্ট্ৰন লাগে দুটাই আছে পৰিপূৰ্ণ যোজক কক্ষ নিয়ন 2 এক নম্বৰৰ বাদে যদি এটাতকৈ বেছি কক্ষ থাকে বহি কক্ষত 8টা ইলেক্ট্ৰন লাগে 8টাই আছে আৰ্গনৰো সেম তেনেকুৱা আছিল 288 গতিকে ইয়াত নিষ্ক্ৰিয় মৌল হয় ইয়াত যোজ্যতা শূন্য গতিকে ইয়াৰ মাজত মিল হল দুইটাই বা তিনিটাই নিষ্ক্ৰিয় মৌল সো হিলিয়াম আৰু নিয়নৰ মাজত থকা মিল সমূহ হল দুইটা মৌল নিষ্ক্ৰিয় গেছ আৰু দুইটা মৌলৰ বহি কক্ষত সম্পূৰ্ণভাৱে পূৰ্ণ থাকে ই কাৰো পৰা ইলেক্ট্ৰন গ্ৰহণ নকৰে একো নকৰে তাৰ পিছত চাবা 125 নম্বৰ চাবা 125 নম্বৰ কি কৈছে যে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৰ ভিতৰত ধাতুবোৰৰ নাম লিখা প্ৰথম 10টা মৌলৰ ভিতৰত কি লিখিব লাগে ধাতুবোৰৰ নাম লিখিব লাগে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৰ ভিতৰত ধাতুবোৰৰ নাম হল এক নম্বৰ লিথিয়াম আৰু 2 নম্বৰ হল বেৰিয়াম দুটা মৌলই আছে দুটা ধাতুই আছে 126 নম্বৰ GeS AC আৰু BE ৰ ভিতৰত কোনটো আটাইতকৈ ধাতৱীয় কাৰণ লিখা সব বেৰিলিয়াম আটাইতকৈ ধাতৱীয় কাৰণ ই ধাতু আৰু সহজে ইলেক্ট্ৰন ত্যাগ কৰে ই ধাতু আৰু কি হয় ই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে কাৰণ ইয়াৰ কক্ষ হল দুটা এতিয়া সব বৰণৰ সৈতে একে বৰ্গত থকা মৌলবোৰ সাধাৰণতে ধৰ্ম কি বৰণ সব বৰণ 5 নম্বৰ মৌল
5 নম্বৰ মৌল হলে 2 3 ইয়াৰ লগত থাকিব কি কি চোৱা নাইট্ৰজেন নাইট্ৰজেন নাথাকে এলুমিনিয়াম থাকিব 13 নম্বৰ 283 কি হ'ব ইহতৰ যোজ্যতা 3 আৰু ইহত ধাতু হয় বৰণৰ সৈতে একে বৰ্গত থকা মৌলবোৰৰ সাধাৰণ ধৰ্ম হল চোৱা কি সাধাৰণ ধৰ্ম আছে এক নম্বৰ যে বহি কক্ষত তিনিটা যোজক ইলেক্ট্ৰন থাকে বহি কক্ষত কেইটা ইলেক্ট্ৰন থাকে তিনিটা যোজক ইলেক্ট্ৰন থাকে দুই নম্বৰ সাধাৰণতে যোজ্যতা 3 হয় ৰাসায়নিক ধৰ্মত যথেষ্ট সাদৃশ্য দেখা যায় তিনিটা সাদৃশ্য হবই কাৰণ ইহত যোজক কক্ষত একে ইলেক্ট্ৰন থাকে নেক্সট চোৱা এনেকে লিখিবা যে তিনিটা মৌলৰ ৰাসায়নিক ধৰ্মত সাদৃশ্য আছে 128 নম্বৰ চোৱা ফ্লোৰিনৰ সৈতে একে বৰ্গত থকা মৌলবোৰৰ সাধাৰণ ধৰ্ম লিখা ফ্লোৰিনৰ সৈতে চোৱা ফ্লোৰিন 9 নম্বৰ মৌল F 27 9 নম্বৰ মৌল 27 চোৱা 27 ইয়াৰ লগত আছে ক্লোৰিন 287 এতিয়া চোৱা সবৰে যোজক কক্ষত দুইটা মৌলৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন আছে গতিকে এটাকে গ্ৰহণ কৰিব সবে এটাকে কি কৰিব গ্ৰহণ কৰিব এটাকে গ্ৰহণ কৰিব অৰ্থাৎ যোজ্যতা 1 চোৱা ফ্লোৰিনৰ সৈতে একে বৰ্গত থকা মৌলবোৰৰ সাধাৰণ ধৰ্ম হল এক নম্বৰ বহি কক্ষত 7টা যোজক ইলেক্ট্ৰন থাকে আৰু ইয়াতে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা অধিক এটো সোনকালে ইলেক্ট্ৰন গ্ৰহণ কৰিব কাৰণ এটাকে ইলেক্ট্ৰন লাগে গতিকে সোনকালে ইলেক্ট্ৰন গ্ৰহণ কৰিব 129 নম্বৰ চোৱা এটা পৰমাণুৰ ইলেক্ট্ৰনে বিন্যাস 287 ইয়াৰ পাৰমাণবিক সংখ্যা কিমান 2 আৰু এটা 10 আৰু হাতে 17 আৰু মৌলটো হ'ব কি ক্লোৰিন 287 ইলেক্ট্ৰনে বিন্যাস থকা মৌলটোৰ ৰাসায়নিক ধৰ্ম কোন মৌলৰ সৈতে মিলিব কাৰণ লিখা 287 17 ক্লোৰিন কাৰ লগত মিলিব ইতিমধ্যে আমি গম পালো ফ্লোৰিনৰ লগত মিলিব ক্লোৰিন কাৰ লগত মিলিব ফ্লোৰিনৰ লগত চোৱা 287 ইলেক্ট্ৰনে বিন্যাস থকা মৌলটোৰ ৰাসায়নিক ধৰ্ম ফ্লোৰিনৰ সৈতে মিলিব কাৰণ দুইটাৰ বহি কক্ষত 7টা যোজক ইলেক্ট্ৰন থাকে আৰু দুইটা মৌলই হেলোজেন পৰিয়ালৰ মৌল হেহে ৰাসায়নিক ধৰ্ম একে ক্লোৰিন ফ্লোৰিন এইবিলাক হেলোজেন পৰিয়ালৰ মৌল 131 নম্বৰ চোৱা নাইট্ৰজেন আৰু ফসফৰাছ নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 ফসফৰাছৰ হল 15 ইলেক্ট্ৰনে বিন্যাস লিখা নাই জানাই 25 আৰু 285 কমা দিছো তুমি এনেকে ফটো দিব পাৰা তুমি এনেকে ফটো দিব পাৰা সো নাইট্ৰজেন আৰু ফসফৰাছৰ ভিতৰত কোনটো অধিক বিদ্যুৎ ঋণাত্মক হ'ব কিয় চোৱা নাইট্ৰজেন অধিক বিদ্যুৎ ঋণাত্মক হ'ব কাৰণ ইয়াৰ পাৰমাণবিক আকাৰ ফসফৰাছতকৈ সৰু আৰু ইয়াৰ নিউক্লিয়াছে যোজক ইলেক্ট্ৰনক অধিক শক্তিশালীভাৱে আকৰ্ষণ কৰে হেহে নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মকতা বেছি ফসফৰাছতকৈ চোৱা নাইট্ৰজেন হল 7 নম্বৰ মৌল 27 আৰু ফসফৰাছ হল 15 নম্বৰ মৌল এই নম্বৰ 15 নম্বৰ 15 ফসফৰাছ 285 এতিয়া চোৱা নাইট্ৰজেন কি হয় এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ফসফৰাছে কেইটা গ্ৰহণ কৰিব তিনিটা গতিকে ফসফৰাছতকৈ নাইট্ৰজেন অধিক বিদ্যুৎ ঋণাত্মক হ'ব কাৰণ ই কি কৰিব যোজক ইলেক্ট্ৰন অধিক শক্তিশালীভাৱে ই আকৰ্ষণ কৰিব পাৰে আৰু নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মকতা সেই কাৰণে বেছি ইলেক্ট্ৰনে বিন্যাস আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ স্থানৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা সো ইতিমধ্যে আমি গম পালো যে ইলেক্ট্ৰনে বিন্যাসে কি হেল্প কৰে যে যিখিনি কক্ষ আছে চোৱা 1 2 3টা কক্ষ আছে অৰ্থাৎ 3 নম্বৰ পৰ্যায় কি হ'ব 3 আৰু যোজক ইলেক্ট্ৰন কি আছে 5 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পৰ্যায়ত আছে গতিকে এক যোগ কৰা 15 নম্বৰ বৰ্গত থাকিব এটো যেনেকে 2 নম্বৰ পৰ্যায়ৰ 17 নম্বৰ বৰ্গত থাকিব এনেকে চোৱা ইলেক্ট্ৰনে বিন্যাস আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ স্থানৰ মাজত সম্পৰ্ক সমূহ হল মৌল এটা বৰ্গ বহি কক্ষৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা নিৰ্ধাৰণ কৰে মৌল এটা বৰ্গ যোজক কক্ষত যিমান ইলেক্ট্ৰন থাকিব সিমান নিৰ্ধাৰণ কৰে যেনেকৈ চোৱা সাপোজ অক্সিজেন 8 নম্বৰ 26 এতিয়া 2 নম্বৰ পৰ্যায়ত চোৱা 2 নম্বৰ পৰ্যায়ত যোজক ইলেক্ট্ৰন যদি 1 2 আৰু 3 ত
যদি এটাতকৈ কি থাকে দুটাতকৈ বেছি ইলেক্ট্ৰন থাকে তেতিয়া 10 যোগ কৰিব লাগে 10 প্লাস 6 16 অৰ্থাৎ 16 নম্বৰ বৰ্গত আছে যেনেকৈ চোৱা সাপোজ লিথিয়াম 2 1 2 নম্বৰ পৰ্যায়ত 1 নম্বৰ বৰ্গত আছে যেনেকৈ সোডিয়াম 2 8 1 গতিকে 3 নম্বৰ পৰ্যায় তিনিটা কক্ষ 3 নম্বৰ পৰ্যায়ৰ যোজক ইলেক্ট্ৰন এটা আছে 1 নম্বৰ বৰ্গত আছে এতিয়া চোৱা তোমালোকে পেজ উলাই যে সোডিয়ামক পাবা তুমি 281 আৰু এই 3 নম্বৰ পৰ্যায়ৰ 1 নম্বৰ বৰ্গত পাবা তুমি গতিকে চোৱা মৌল এটা পৰ্যায়ৰ মৌল এটা কক্ষৰ সংখ্যা নিৰ্ধাৰণ কৰে এটো জানো তাৰ পিছত 3 নম্বৰ একে বৰ্গৰ মৌলসমূহৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে হয় এটো জানো যে একে পৰ্যায়ৰ মৌলসমূহৰ কক্ষৰ সংখ্যা একে হয় এটো জানো যে হে ইলেক্ট্ৰনে বিন্যাসৰ সহায়ত আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ স্থান নিৰ্ণয় কৰিব পাৰি 134 নম্বৰ চোৱা ক্যালসিয়ামৰ পাৰমাণবিক সংখ্যা 20 ৰ সৈতে কোনবোৰ মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মিল থাকে চোৱা ক্যালসিয়ামৰ সৈতে অধিক মিল থকা মৌল দুটা হল মেগনেছিয়াম আৰু হল ষ্ট্ৰনচিয়াম মেগনেছিয়াম হল কিমান 12 আৰু ষ্ট্ৰনচিয়াম হল 38 ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ হল নিয়নৰ আছে চোৱা কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ 2 8 কাৰ 3 নম্বৰ মৌল নিয়ন নেক্সট চোৱা 282 ইলেক্ট্ৰন বিন্যাস কাৰ 282 কে নম্বৰ 12 নম্বৰ 2 ইয়াতে 10 দিয়ে 12 মেগনেছিয়াম आंसर হ'ব আমাৰ মেগনেছিয়াম তাৰ পিছত চোৱা সি নম্বৰ চাবা যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ যোজক কক্ষত কেইটা ইলেক্ট্ৰন 4টা ইলেক্ট্ৰন 284 যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ কিমান হৈ যাব 14 যোজক কক্ষৰ আগৰ কক্ষত 8টা ইলেক্ট্ৰন লাগিবই আৰু 3টা কক্ষ যেহেতু প্ৰথম কক্ষত দুটা থাকিবই গতিকে 14 নম্বৰ কি হ'ব সিলিকন এছাই তাৰ পিছত যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ দুটা কক্ষ যোজক কক্ষত কেইটা মুঠ দুটা কক্ষ যোজক কক্ষত 3টা ইলেক্ট্ৰন দিছো প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন লাগিবই দুটা কক্ষ 2 আৰু 3 5 নম্বৰ কি হ'ব বৰন তাৰ পিছত দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন লাগিবই ইয়াৰ দুগুণ কৰিলে দ্বিতীয় কক্ষত 4টা 2 আৰু 4 6 কাৰ্বন তাৰ পিছত চোৱা 136 নম্বৰ চাবা 136 নম্বৰ কি আছে যে পটাছিয়াম সোডিয়াম ক্যালসিয়াম আৰু মেগনেছিয়ামৰ ভিতৰত কোনটো সক্ৰিয়তা আটাইতকৈ কম চোৱা মেগনেছিয়ামৰ সক্ৰিয়তা আটাইতকৈ কম ধাতুসমূহৰ সক্ৰিয়তা শ্ৰেণী অনুসৰি সক্ৰিয়তা ক্ৰমটো হ'ল চোৱা পটাছিয়াম সবতকৈ বেছি তাৰ পিছত সোডিয়ামৰ বেছি ক্যালসিয়ামৰ বেছি তাৰ পিছত মেগনেছিয়ামৰ কম মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলক এটা অক্সাইডৰ সংকেত লিখা তোমালোকে 9ত পাইছাই কেনেকৈ সংকেত লিখে চোৱা পটাছিয়ামৰ সংকেত আমি কেনেকৈ লিখিম চোৱা পটাছিয়াম যোজ্যতা হ'ল 1 2 যোজ্যতা 1 যোজ্যতা যেহেতু 1 আৰু অক্সিজেনৰ সংকেত অক্সাইডৰ লগত লিখিব লাগে অক্সিজেনৰ যোজ্যতা 2 যেতিয়া K2O লিখিম পটাছিয়ামৰ যোজ্যতা ক'ত যাব অক্সিজেন আৰু অক্সিজেনৰ যোজ্যতা ক'ত যাব পটাছিয়াম গতিকে আমাৰ হৈ যাব K2O হৈ যাব কাৰণ ওৰ লগত 1 বহিব পটাছিয়ামৰ যোজ্যতা K2O নেক্সট ওয়ান কার্বনৰ যোজ্যতা কিমান 4 এই সহযোগী মৌল হয় কার্বনৰ যোজ্যতা 4 অক্সিজেনৰ হল 2 CO 4 2 চোৱা তেতিয়াহলে 2 ইয়াতে 2 বাৰ ইয়াতে একবাৰ অৰ্থাৎ এই একটো ইয়াত যাব ইয়াতে একবাৰ অৰ্থাৎ C ইয়াতে এক আহিব হে কত ইয়াতে আহিব 2 CO2 তাৰ পিছত চোৱা সিলিকনৰ 14 নম্বৰ মৌল গতিকে সিলিকন 284 আছিল যোজ্যতা 4 আৰু অক্সিজেনৰ 2 গতিকে সিলিকন আৰু অক্সিজেন চোৱা 4 আৰু 2 কি যাব 2 আৰু 1 গতিকে এই 1 টো ইয়াত আহিব এইটো ইয়াত আহিব SiO2 তাৰ পিছত চোৱা বেৰিয়ামৰ যোজ্যতা কিমান 2 অক্সিজেনৰ 2 2 টো ক্যান্সেল গতিকে BaO
নেক্সট চোৱা এলুমিনিয়াম তুমি নিশ্চয় জানা যে এলুমিনিয়ামৰ যোজ্যতা 3 অক্সিজেনৰ 2 এটো ইয়াত আহিব এটো ইয়াত যাব Al3 Al2 অক্সিজেন যোজ্যতা ক'ত আহিব এলুমিনিয়ামত আৰু এলুমিনিয়ামৰ যোজ্যতা ক'ত যাব অক্সিজেনত Al2O3 এলুমিনিয়াম অক্সাইড নিশ্চয় বুজি পাইছা নেক্সট চোৱা পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহৰ নাম লিখা দ্বিতীয় পৰ্যায় গতিকে চোৱা পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতু দুটা হ'ল এটা হ'ল লিথিয়াম আৰু এটা হ'ল বেৰিয়াম নিশ্চয় বুজি পাইছা গতিকে আজি ক্লাস এইখিনিয়ে আছিল তোমালোকে আমাৰ এই WhatsApp চেনেল Instagram ফেসবুকত জয়েন হৈ লবা আৰু লগতে তোমালোকে যদি কিবা অসুবিধা পোৱা আমাক কমেন্টত জনাবা আৰু কেনে ধৰণৰ ক্লাস লাগে কেনে ধৰণৰ প্ৰিপাৰেচন তোমালোকৰ কাৰণে সহায়ক হ'ব আমাক কমেন্টত জনাবা আমি নিশ্চয় তেনেকৈ প্ৰস্তুত কৰিম আৰু তোমালোকক তেনেকৈ ক্লাস দিম গতিকে নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি আমাৰ আজিৰ ক্লাসখন সমাপ্ত কৰিছো